নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্ত আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ শাওণ মাহৰ 3 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 19 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:44:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14:09। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি। আবেলি ঘণ্টা 6:19 যোৱাত তিথি আৰম্ভ হ'ব শুক্লা চতুৰ্দশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 7, শুভ ৰং হ'ব বগা আৰু চিত্ৰ বিচিত্ৰ। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আজি দৈনিক ৰাশিফল সিদ্ধান্তৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আনৰ পৰা মৰম চেনেহ উপহাৰ লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সুবিধা লাভ কৰিব পাৰিব। আজি আপোনালোকে উত্তম ভোজন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দমনে দিনটো পাৰ হ'ব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান লাভ কৰিব। প্ৰেম আৰু কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত সামান্য বাধা আহিব পাৰে। যদিও আজি আপুনি শুভ সংবাদ লাভ কৰিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব উন্নতি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ৰক্তচাপজনিত ৰোগত ভুগিব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ শুভ হ'ব। শিক্ষকসকলে আজি তেওঁলোকৰ নিজ নিজ কৰ্মত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন নতুন কৰ্মত যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত উন্নতি সাধন হ'ব। যদিও আজি আপুনি পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য বাধা আহিব পাৰে। সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে। লগতে আজি সজাগ নহ'লে চিকিৎসাৰ ক্ষেত্ৰত সামান্য বিভ্ৰান্তিৰ সৃষ্টি বা খেলি মেলি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সঞ্চয় বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মত সকলো দিশতে সফলতা লাভ কৰাৰো যোগ দেখা যায়। সদুসকল আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।